Hello everyone, Susanathan official YouTube channel kaana takam mission rekam kumrik surung siloka anu video sopa. So guys, sila nolumbulum nubilidung aru nolumbulum langkan bilidung aru nolumbulum kinmoridung je. Ngolukka benchar school kulil duna takam am super sarkari school pe lai kom lepe tadung era agom jam sek lutan aru sekoludun A to Z kankano pe nolom langkan binam lagape siloka video se molu time ko parang molo homai ko parang molo kankano ko video se mudo pe kai apunga leko kankilai. Seka rakam channel chopa anupa garo milo like comment share and subscribe करंदम seko sin mitpan video ka 2006 চনৰ আগৰ বিদ্যালয় সমূহক আমি প্ৰাদেশীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো কিন্তু প্ৰাদেশীকৰণ সিদ্ধান্ত কৰিবলৈ যাওঁতে সেই সময়ত কিছু লোকৰ আক্ষেপ থাকি গৈছিল যে কেইটামান শৰ্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নহলগৈ মই জুৱাকালিৰ কেবিনেটত আমি সকলোৱে লগ লাগি এটা সিদ্ধান্ত লৈছো যে প্ৰাদেশীকৰণৰ বিষয়টোত আকৌ এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে কাৰোবাৰ ছাত্ৰ 19 জন আছিল 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে কিন্তু বসুন্ধৰা নাথাকা কাৰণে মাটিৰ পাত্তা পোৱা নাছিল কাৰোবাৰ qualificationৰ লগত সেই সময়ত তেওঁলোকৰ qualification নাছিলে পৰৱৰ্তী সময়ত qualification আয়ত্ত কৰিব পাৰিলে যি সকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল তেওঁলোকক প্ৰাদেশীকৰণৰ আওতাত আনিবৰ বাবে শিক্ষা মন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো তেনেকে জুৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো মন্ত্ৰী অজন্তা নেওক আৰু মন্ত্ৰী পিজুজ হাজৰিকা আৰু ৰনোজ পেগুক লৈ পেলাই এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালু থাকিব এই কমিটিখনে আশা কৰ্মী মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনী সকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকা সকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবী সমূহ আকৌ এবাৰ সমীক্ষা কৰিব কলুৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰিব পাৰো আজিও মই সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত দীঘলীয়াকৈ বহিছিলো ৰাজ্যৰ ফিক্স পে কেজুৱেল কৰ্মচাৰী সকলে ভোগ কৰি থকা বিভিন্ন অসুবিধাৰ কথা তেওঁলোকে মোৰ দৃষ্টিগোচৰ কৰিছিল কেইবাটাও আমি সিদ্ধান্ত লৈছো এই কৰ্মচাৰী সকলকো সহায় কৰাৰ বাবে আৰু খুব সোনকালে অন্তত অসমৰ চৰকাৰী হস্পিটাল সমূহত আমাৰ কৰ্মচাৰী সকলক সম্পূৰ্ণ কেশলেছ ট্ৰিটমেন্ট কৰাৰ বাবে অৰ্থাৎ টকা দিব নালাগে মাত্ৰ কাৰ্ডখন দেখুৱাই স্বাস্থ্যসন্মত স্বাস্থ্যৰ পৰীক্ষা কৰিব পাৰিব চিকিৎসা ল'ব পাৰিব যাক কেশলেছ ট্ৰিটমেন্ট বুলি কয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকলৰ কাৰণে এই কেশলেছ ট্ৰিটমেন্টৰ ব্যৱস্থা আমি চৰকাৰী হস্পিটাল সমূহত প্ৰণয়ন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আজি কৰ্মচাৰী পৰিষদৰ লগত কথা পাতি এই সিদ্ধান্তসমূহ লোৱা হৈছে আপোন ঘৰ আঁচনিত এসময়ত 15 লাখ টকা হাউচিং লোন লোৱা হৈছিল এতিয়া বহুত কৰ্মচাৰীয়ে বিচাৰিছে যে আপোনালোকে যেহেতু নতুনকৈ 30 লাখ টকাকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে আপোন ঘৰত আমিও ঋণ ল'ব পৰা ক্ষমতা আৰু 15 লাখ টকালৈকে বৃদ্ধি কৰি দিয়ক অৰ্থাৎ পুৰণা নতুন সকলোৱে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকাকৈ গৃহ ঋণ ল'ব পাৰিব আজি এই দাবীটো আমি সন্মতি প্ৰকাশ কৰিছো অৰ্থাৎ ৰাজ্যত যতেই সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে আমি প্ৰচেষ্টা চলাই গৈ আছো আৰু এই প্ৰচেষ্টাসমূহত আমি নিশ্চিতভাৱে সফল হ'ম মাত্ৰ অকণমান আমাক সময় দিব 5টা বছৰত ইমান কাম কৰা সম্ভৱ নহয় তথাপিতো সম্ভৱ আৰু অসম্ভৱৰ দেওনাক অতিক্ৰম কৰি
যিমান পাৰো প্ৰতিটো পল প্ৰতিটো ক্ষণ অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰি আছো আপোনালোকে আশীৰ্বাদ কৰিব আজিৰ ব্ৰডকাষ্টত আৰু বহুত কথা কম বুলি ভাবিছিলো কিন্তু মাঘ বিহুৰ আগতে বহুত কথা কলে আমাৰ মনতো নাথাকিব গতিকে মাঘ বিহুৰ পিছত আকৌ এটা নতুন ব্ৰডকাষ্টত আৰু কেইবাটাও খবৰ দিবৰ বাবে যত্ন কৰিম অহা 26 তাৰিখে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব লাহে লাহে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ বাবে মই এক প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈছো আপোনালোকে সহযোগিতা কৰিব আৰু বহুত কাম কৰি গৈ থাকিম আপোনালোকৰ পৰা এতিয়া মোৰ পৰামৰ্শ বিচৰাৰ সময় এই বছৰটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব গৈ আছো এই বৰ্ষটোক আমি কেনেকৈ পালন কৰিম অহা 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ ৰূপৰেখা আমি ৰাইজৰ ওচৰলৈ লৈ আহিম কিন্তু চৰকাৰ কেতিয়াও ওৱান ৱে ট্ৰেফিক হ'ব নোৱাৰে ৰাইজৰ পৰামৰ্শই চৰকাৰখনক শক্তিশালী কৰে আপোনালোকে মোক জনাওক যে কিতাপৰ বৰ্ষ আমি কেনেকৈ পালন কৰিম আৰু আপোনালোকে পৰামৰ্শ দিয়ক আৰু যি কেইটা পৰামৰ্শ আমি গ্ৰহণ কৰিব পাৰো সেই পৰামৰ্শ কেইটা নিশ্চিতভাৱে মই গ্ৰহণ কৰিম আমি অসমত এটা বৌদ্ধিক পৰিৱেশ উভতাই আনিব লাগিব জুমুৰ হ'ব সাংস্কৃতিক পৰিৱেশ খেল মহাৰণ ক্ৰীড়াৰ পৰিৱেশ আৰু কিতাপৰ বৰ্ষ এটা বৌদ্ধিক পৰিৱেশ বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়া এই সকলোবোৰতে অসমে আকাশ চুৱক আৰু আমি প্ৰচেষ্টা কৰিলে আমি সফলো হ'ম পুনৰ এবাৰ উৰুকাৰ শুভেচ্ছা জনালো উৰুকাৰ দিনা পিতৃ মাতৃৰ সৈতে উৰুকাৰ ভাত সাজ খাবলৈ নাপাহৰিব আৰু কাৰোবাৰ যদি পিতৃ মাতৃক লগ পাবৰ কাৰণে অসুবিধা হয় সিদিনাখন অন্তত তেওঁলোকৰ খবৰ ল'ব তেওঁলোকেও যাতে উৰুকাৰ সোৱাদ আপোনালোক নাথাকিলেও আপোনালোকৰ মৰমেৰে সেই উৰুকাৰ সোৱাদ ল'ব পাৰে আৰু আমি আমাৰ অসমৰ বাপতি সাহোন বিহুটো আমি সুন্দৰভাৱে পালন কৰিম মাঘ বিহুৰ দিনা অগ্ৰজজনক সেৱা কনিষ্ঠজনক মৰম এই আমাৰ মানৱীয় গুণসমূহ আমি যেন হেৰুৱাই নেপেলাওঁ আৰু যিসকল পিতৃ মাতৃ আমি আমাৰ ল'ৰা ছোৱালীক এই মানৱীয় প্ৰমূল্যসমূহ আমি শিকাম মেজিৰ জুইত আমি অমংগলক বিদায় দিম মেজিৰ জুইত আমি দুষ্কৃতিক বিদায় দিম আৰু মেজিৰ জুইৰ মাজেৰে আমি আমাৰ ৰাজ্যখনলৈ আমাৰ পৰিয়ালটোলৈ আলোকৰ বন্তি গছি আমি আকৌ এবাৰ একেলগে জ্বলাম উৰুকা বিহু সকলোৰে বহুত বহুত শুভেচ্ছা জনাই আৰু নতুন বছৰৰ অজস্ৰ শুভকামনাৰে আপোনালোকৰ পৰা বিদায় লৈছো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম